নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। এডভাৰটাইজমেণ্টৰ যিটো আমাৰ SSA সকলৰ সেইসকলৰ এডভাৰটাইজমেণ্ট আজিৰ পৰা ষ্টাৰ্ট হ'ব। আৰু এই যিসকল SSA ষ্টেট পুলত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী তেখেতসকলৰ চৰকাৰীকৰণ কৰা হ'ব। এই কথাটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি কথা এটা আছিল যে 15 আগষ্টৰ ভিতৰতে এই SSA ষ্টেট পুলসকলৰ নিযুক্তিসমূহ আমি ৰেগুলেশ্যন কৰিম। এতিয়া কথাটো হ'ল আজিৰ এই যিটো এটা এডভাৰটাইজমেণ্ট অফ দ্য স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ, এইটো এটা তেখেতসকলৰ কাৰণে। আৰু দ্য কেণ্ডিডেট এজ অন 31 July 2024 must be working as a contractual and stateful contractual teacher under SSA. The candidate must completed 5 years of continuous service as on 31 July 2024 as contractual and stateful contractual teacher under SSA. গতিকে এখানে হ'ল কণ্ডিশ্যন অফ ৰিকুৱাৰমেণ্ট। আৰু নো অফলাইন এপ্লিকেশ্যন উইল বি একচেপ্টেড, কোনো ধৰণৰ অফলাইন একচেপ্ট নলয়। দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম ৰিজাৰ্ভ দ্য ৰাইট টু cancel or postpone the requirement at any state without assigning any reason therefore. আৰু ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনে পষ্টপন কৰিব পাৰে এই ৰিক্ৰুইটমেণ্টটোৰ কাৰণে যদিহে কিবা ইছ্যু হয়। The candidate shall apply in the same category of post that she was holding as contractual of stateful contractual teacher and only in one post. মাত্ৰ এটা পষ্টতে কৰিব পাৰিব এপ্লাইটো। আৰু ডকুমেণ্ট ৰিকুৱাৰমেণ্ট উইল বি notified on the online portal. Attention to the applicant. All the candidates are required to visit the official website of DE Assam এইটো দিয়া আছে, যিটো অফিচিয়েল ৱেবছাইট ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ। তাত আপোনালোকে গৈ সবিশেষ কি ডকুমেণ্টছ ৰিকুৱাৰমেণ্ট হয় সেইখিনি চাব পাৰিব। আৰু এইটো এটা খুব ভাল খবৰ, যিসকলে SSA কণ্ট্ৰেকচুৱেল টিচাৰ হয় তেখেতসকলে চৰকাৰীকৰণ হ'ব পাৰিব। আৰু লগতে আমাৰ DEEৰ যি 5,550টা পদ, সেই পদৰো কাম এই যিটো ৰিক্ৰুইটমেণ্ট হ'ব এইটোৰ পিছতে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কামখিনি আৰম্ভ হ'ব। গতিকে DEE কৰ্তৃপক্ষৰ ফালৰ পৰা যিখিনি কাম সেইখিনি কাম খুব কম দিনৰ ভিতৰতে কৰিব। আৰু লগতে কামখিনি যে কৰি আছে এইটো আমি গম পোৱা গ'ল। আৰু 5,550টা DEEৰ যি ৰেগুলাৰ ভেকেঞ্চি, সেই ভেকেঞ্চিসমূহৰো খুব কম দিনৰ ভিতৰতে আপোনালোকৰ এই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাম সম্পন্ন হ'ব। তো যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।